ভয়ংকৰ কথা আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে নেগলিজেন্সি হৈছে কিন্তু আজিৰ দিনটোত শেখৰজ্যোতি গোস্বামীয়ে যি বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে CIDৰ মাৰাথান জেৰাত সেয়া শুনাৰ পিছত অসমৰ হয়তো প্ৰতিগৰাকী লোকে শুব পৰা নাই কাৰণ সেই ধৰণৰ ঘটনা অসমৰ হাৰ্থব অসমৰ হিয়াৰ আমঠু গৰাকীৰ সৈতে ঘটিছে যি ধৰণৰ ঘটনাটো পোহৰলৈ আহিছে বা আজি শেখৰজ্যোতি গোস্বামীয়ে সেই কথাটো স্বীকাৰোক্তি প্ৰদান কৰিছে গতিকে এই কথাটো আচলতে আমি পূৰ্বৰ পৰাই কৈ আহিছিলোঁ যে সম্পূৰ্ণ নেগলিজেন্সি কাৰণ আৰম্ভণিৰ পৰা যদি আমি চাওঁ যে সেই যিসমূহ টুকুৰা টুকুৰকৈ ভিডিঅ' প্ৰেৰণ কৰি থকা হৈছিল সেই ছিংগাপুৰৰ নৌকা বিহাৰৰ সময়ত অমৃতপ্ৰভা মহন্তই যেহেতু সেই ভিডিঅ'সমূহ টুকুৰা টুকুৰকৈ শ্বেয়াৰ কৰাৰ যিটো প্ৰসংগ বা যিটো কথা সেই কথাটো সকলোৱে কৈ আছে বা তেওঁ স্বীকাৰ কৰিছে আৰু তাৰ পাছত আজিৰ দিনটোত আটাইতকৈ বিস্ফোৰক যিটো ভাষ্য সেই বিস্ফোৰক ভাষ্যটোৱে হৈছে জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল বুলি শেখৰজ্যোতি গোস্বামী CIDৰ মাৰাথান জেৰাত স্বীকাৰ কৰিছে এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন আচলতে কিয় এনেকুৱা ধৰণৰ ঘটনা কৰিলে এই সিদ্ধাৰ্থ শৰ্মা নামৰ পানীটোৱে তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আন যিখিনি ৰিমাণ্ড নোট লিখিছিলে সেই শেখৰজ্যোতি গোস্বামীয়ে যিখিনি ৰিমাণ্ড নোট লিখিছে সেই ৰিমাণ্ড নোটখিনিত উল্লেখ কৰিছে যে সেই সময়ছোৱাত যিখিনি ঘটনা ঘটিছিল সেই ঘটনাখিনি আনক নকবলৈ এই সিদ্ধাৰ্থ শৰ্মা নামৰ এই প্ৰাণীটোৱে দাবী কৰিছিল বা তেওঁলোকক ধমক দিছিল অমৃতপ্ৰভা মহন্তই সেই একেখিনি কথাকে আজিৰ দিনটোত শ্বেয়াৰ কৰিছে বা আজিৰ দিনটোত স্বীকাৰোক্তি প্ৰদান কৰিছে গতিকে এইসমূহ আচলতে শুনাৰ পাছত অসমবাসীয়ে কেনেধৰণে শুব পাৰিব কেনেধৰণে অসমবাসীয়ে ল'ব সমগ্ৰ ঘটনাটো কাৰণ এই যিটো ঘটনা এই ঘটনাটো সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীৰো আচলতে মনত এক প্ৰকাৰ দুখ ৰাখি থৈছে আজিলৈকে কাৰণ জুবিন গাৰ্গৰ যিহেতু ন্যায় পাব লাগিব তাৰ সমান্তৰালভাৱে 14 দিনত যিহেতু CIDৰ ৰিমাণ্ডত আছে গতিকে CIDয়ে ইতিমধ্যে তেওঁলোকে যি তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলাই নিছে কিন্তু আজিৰ দিনটোত আটাইতকৈ বিস্ফোৰক ভাষ্য এইটোৱে যে শেখৰজ্যোতি গোস্বামী যিটো কথা কৈছে সেই কথাটোৰ ভিত্তিত আগন্তুক সময়ত কেনেধৰণে সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়াটো আগবাঢ়িব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ব তাৰ সমান্তৰালভাৱে আমি প্ৰথমৰ পৰা কৈ আহিছিলোঁ যে সেই সময়ছোৱাত যিটো সময়ছোৱাত নৌকা বিহাৰ কৰি থকা হৈছিলে পানীত সাঁতুৰি আছিলে জুবিন গাৰ্গে সেই সময়ছোৱাত লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতুৰিবলৈ গৈছিল আৰু সেই সময়ছোৱাত একাংশ তাত থকা লোকে অসম এছ'চিয়েশ্যনৰ একাংশ লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল কিন্তু এইটো সিদ্ধাৰ্থ শৰ্মাই কৈছিল যে বাধা প্ৰদান কৰিব নালাগে সাঁতুৰি যাবলৈ দিয়া এই ধৰণৰ ভিডিঅ' আচলতে প্ৰেৰণ কৰা হৈছে তাৰ পৰা আৰু এইসমূহৰ পৰা এটা কথা স্পষ্ট যে হয়তো কিবা নঘটিবলগীয়া ঘটনা ঘটিছিল আৰু এই যিটো বিস্ফোৰক অভিযোগ উত্থাপন হৈছে শেখৰজ্যোতি গোস্বামী যিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এইটোৱে যদি সঁচা হয় আচলতে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাক কেনেধৰণে শাস্তি প্ৰদান কৰা হ'ব সেয়া সকলোৱে এইখিনি মতে প্ৰশ্ন উত্থাপন কৰিছে তাৰ সমান্তৰালভাৱে শ্যামকানু মহন্তৰ প্ৰসংগটো আহিছে কাৰণ শ্যামকানু মহন্তই সেই কথাটো জানিছিল যিখিনি তাত ঘটনা ঘটিছিল সেই কথাটো শ্যামকানু মহন্তই জানিছিল কিন্তু শ্যামকানু মহন্ত নাইবা সেই সকল লোকে কিন্তু স্বীকাৰ কৰা নাছিল তাৰ সমান্তৰালভাৱে অমৃতপ্ৰভা মহন্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি শেহতীয়া কথাখিনি জনোৱাৰ বাবে আৰু আমি দৰ্শকসকলক ইতিমধ্যে জনাইছো যে শেখৰজ্যোতি গোস্বামীয়ে এক বিস্ফোৰক স্বীকাৰোক্তি দিছে CIDৰ জেৰাত যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিষ পান কৰোৱাই হত্যা কৰিছে এই অভিযোগ শেখৰজ্যোতি গোস্বামী ইয়াৰ পূৰ্বেও শেখৰজ্যোতি গোস্বামীয়ে বাৰম্বাৰ কৈ আছিল সংবাদ মাধ্যমৰ আগত যে সেই সময়ত জুবিন গাৰ্গৰ ওঠ আৰু নখ নীলা পৰিছিল গতিকে সেই সময়তে সমগ্ৰ অসমবাসীৰ মাজত মনত এটা প্ৰশ্নৰ উদয় হৈছিল যে কেনেবাকৈ জুবিন গাৰ্গৰ কিবা বিষক্ৰিয়া হ'ল নেকি বা বিষ পান কৰোৱা হৈছিল নেকি কিন্তু আজিৰ দিনটোত CIDৰ সন্মুখত যি স্বীকাৰোক্তি শেখৰজ্যোতি গোস্বামীৰ এই কথাটো আচলতে খুবেই ভয়ংকৰ আৰু এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছত অসমবাসী আচলতে গোটেই ঘটনাটো ৰাজ্যবাসীয়ে কেনেধৰণে লয় সেয়াও লক্ষণীয় হ'ব আৰু এই গোটেই ঘটনাৰ তদন্ত CIDয়ে কি দিশত আগবঢ়াই নিয়ে তাৰ ওপৰতো সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থাকিব